প্ৰখৰ ৰ'দত চিৰালফাট খেতি পথাৰত গেলেকীৰ নপাম বাৰুৱতী অঞ্চলৰ কৃষকসকলে মূৰে কপালে হাত দিব লগা অৱস্থাৰ সৃষ্টি হৈছে। পানীৰ অভাৱত পথাৰতে মৰহিছে খেতিয়কৰ কষ্টোপাৰ্জিত শস্য। দেওপানী নদীৰ ওপৰত নিৰ্মাণ হোৱা জলসম্পদ বিভাগৰ আঁচনিখন আজি পৰ্যন্ত কাৰ্যক্ষম হোৱা পৰিলক্ষিত নহ'ল। প্ৰায় ৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আঁচনিখন কাৰ্যক্ষম কৰিবৰ বাবে ৰাইজে দাবী উত্থাপন কৰিছে। আৰু এই সন্দৰ্ভত আমাক এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক মনোজ দত্তই। ৰাজ্যত এতিয়া দেখিবলৈ পাইছে যি ৰ'দৰ পখৰ ৰ'দত এতিয়া যিসমূহ খেতিয়ক আছিল খেতিয়কৰ কৃষি পথাৰ এতিয়া পানীৰ অভাৱত ধ্বংসত পৰিণত হোৱা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ দেওপানী বাগানৰ সমীপৰ এই নপাম বাৰুৱতী অঞ্চলৰ এটা বিশেষ স্থানত আৰু মোৰ সহযোগী ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। এয়া এখন চুইচ গেট, জলসম্পদ বিভাগৰ এই চুইচ গেট কৃষকৰ সুবিধাৰ্থে ইয়াত স্থাপন কৰা হৈছিল। দেওপানী নদীৰ ওপৰত এই চুইচ গেট আৰু এই চুইচ গেটৰ এতিয়া ভালুকৰ হাঙিত পৰিণত হোৱা পৰিলক্ষিত হৈছে। যিহেতু অশোক সিংঘালৰ যি বিভাগ সেই বিভাগৰ যি কুকীৰ্তি এতিয়াও কৈ থাকিলে উৰকে নপৰে। কিন্তু আমি কিছুদিনৰ পূৰ্বে আমি প্ৰতিদিন টাইমৰ দৰ্শকক ইয়াৰ সবিস্তাৰে প্ৰকাশ কৰিছিলোঁ। নাজিৰা আৰু শিৱসাগৰ সোণাৰীকে ধৰি বিভিন্ন অঞ্চলৰ যি বাতৰি আমি প্ৰকাশ কৰিছিলোঁ। এয়া দেওপানী নদীৰ ওপৰত থকা এইখন যি জলসিঞ্চনৰ আঁচনি, এই আঁচনিখনে এতিয়া ইয়াত আঁচনি আছে কিন্তু কাৰ্যক্ষম নহয়। আজি 1983 চনতে স্থাপন কৰা এই নদীখনৰ ওপৰত দেওপানী নদীৰ ওপৰত থকা নপাম বাৰুৱতীৰ এক বৃহৎ প্ৰকল্প আছিল। এয়া হিতেশ্বৰ শইকীয়া দিনতে ইয়াত আধাৰশিলা কৰা এই যিখন জলসম্পদ বিভাগৰ ইয়াত আঁচনি, এই আঁচনিখন এতিয়া জহি খহি যোৱাৰ উপক্ৰম হৈছে। কৃষকে এয়া নলা আছে, মোৰ সহযোগী এয়া সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। দেখিছে এয়া নলা আছে কিন্তু নলাত পানী কিন্তু নাযায়, নলাহে আছে কিন্তু কৃষকৰ পথাৰ চিৰাল ফাট দিয়া পৰিলক্ষিত হৈছে। পানী কিন্তু নাযায়। এই চুইচ গেটৰ পৰা ইপাৰ হওক সিপাৰ হওক দুয়োটা পাৰে এই নদীখনৰ দুই পাৰে পানী কৃষকৰ সুবিধাৰ বাবে এনেধৰণে স্থাপন কৰিছিল। কিন্তু এতিয়া দেখিছে এনেধৰণে তেওঁৰ এই যি কুকীৰ্তি, এই কুকীৰ্তি এতিয়াও মানে কৈ শেষ কৰিব নোৱাৰি। মই ইয়াৰ স্থানীয় ব্যক্তি আছে, মই তেখেতৰ পৰা প্ৰথমতে জানিবলৈ চেষ্টা কৰিম। মোৰ সহযোগীক মই তেখেতৰ কাষলৈ যাবলৈ অনুৰোধ জনাইছোঁ আৰু তেওঁৰ পৰা মই জানিম যে যিহেতু এতিয়া দেখিছে কৃষকৰ মূৰত ৰাম টাঙোন পৰিছে। যিহেতু তেখেতলোকৰ যি কষ্টৰ ফচল তেওঁলোকে এইবাৰ নাপাব যেন অনুভৱ হৈছে। ৰুই যোৱাৰ পাছতে ধানৰ কঠীয়া যেতিয়া ৰুই গৈছে তাৰ পাছতেই এতিয়া পথাৰত চিৰালফাট আৰু পখৰ ৰ'দ। কি ক'ব, আপোনালোকৰ ইয়াত আঁচনি আছে কিন্তু কাৰ্যক্ষম নহয়? নমস্কাৰ। আচলতে যোৱা ভাদ মাহটো সম্পূৰ্ণৰূপে বৰষুণবিহীনভাৱে পাৰ হৈ গ'ল আৰু প্ৰখৰ ৰ'দ আৰু যাৰ বাবে পথাৰত আজি এটোপাও পানী নাই। আৰু পথাৰত চিৰালফাট দিলে আপোনালোকে হয়তো দেখিছেই, প্ৰায় অসমৰ প্ৰায়বিলাক পথাৰতে চিৰালফাট দিছে। কিন্তু আমাৰ অতিকৈ দুৰ্ভাগ্যৰ কথা, আমাৰ এই অঞ্চলটোৰ নিচেই কাষতে দেওপানী নদীৰ ওপৰত এক নদীবান্ধ আছে। এই নদীবান্ধ 1983-84 চনতে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ সময়ত ইয়াত আধাৰশিলা স্থাপন কৰি ইয়াত প্ৰতিষ্ঠা কৰা হৈছিল আৰু আশা কৰা হৈছিল এই অঞ্চলৰ কৃষক ৰাইজৰ যথেষ্ট উপকৃত হ'ব। কিন্তু যিদিনাখনৰ প্ৰতিষ্ঠা হ'ল তাৰ পিছৰ পৰা কিন্তু কোনো কৃষক ৰাইজৰে ইয়াত উপকৃত নহ'ল আৰু ইয়াৰ পৰা কাৰ লাভালাভ হৈছে নাজানো। আৰু আজি এই সময়ত অন্ততঃ যি সময়ত গোটেই অসমৰ মাটি চিৰালফাট দিছে, অন্ততঃ আমাৰ যদি কৃষকসকলে ইয়াৰ পৰা সামান্যতম সুবিধা পালেহেঁতেন আমি যথেষ্ট শান্তি পালোহেঁতেন আৰু আমাৰ যি কষ্টৰ ফচল সেই ফচল আমি অন্ততঃ আঘোণ মাহত দুটা হ'লেও সোণগুটি বুটলিবলৈ সক্ষম হ'লোহেঁতেন। যিহেতু আমি দেখিবলৈ পাইছোঁ ইয়াত এইখন আছে, কিমান টকা আঁচনিৰ এই আঁচনিখন কিমান টকা ব্যয় হোৱা বা ইয়াত যিখন ফলক আমি দেখিবলৈ পাইছোঁ তাত নাম নিচান নাইকিয়া হৈ গ'ল, এই কিমান টকা এনেই ব্যয় হ'ব বুলি আপোনালোকৰ অনুমান বা আপোনালোকে জানিছিলে? আচলতে 1983-84 চনত যেতিয়া প্ৰতিষ্ঠা হৈছিল তেতিয়া কিমান টকা আছিল ইয়াত নাজানো আমি, আৰু সেই সময়ত আচলতে কম টকাতে বহুত টকা হৈছিল। আৰু কিন্তু 2007-08 চনমানত ইয়াত প্ৰায় 3 কোটি টকা পুনৰবাৰ খৰচ কৰা হৈছিল মেৰামতিৰ নামত। আৰু আমি জানো এই অঞ্চলত এই মেৰামতিৰ নামত যি কাম কাজ হৈছিল ইয়াত যথেষ্ট দুৰ্নীতি হৈছিল আৰু বিভিন্ন কাকতে পত্ৰ ইয়াৰ প্ৰকাশিতও হৈছিল। আৰু তাৰ ফলশ্ৰুতিতে আজি যদিও 2 কোটি 3 কোটি টকা ইয়াত ৰাইজৰ ধন খৰচ কৰা হ'ল কিন্তু ৰাইজৰ কিন্তু উপকাৰ নহ'ল ইয়াত। আৰু ইয়াৰ পৰা আমাৰ কিছু সংখ্যক বিষয়া আৰু একাংশ দালালিৰহে ইয়াৰ পৰা লাভালাভ হ'ল। মনোজ দত্তৰ প্ৰতিবেদন আগবঢ়োৱাৰ বাবে এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।